নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুদিনৰ মূৰত বহুত স্বাগতম জনাইছো লগতে আজি লৈ আহিছো আপোনালোকৰ মাজলে যোৱাকালি অনুষ্ঠিত হৈ যোৱা অসম আৰক্ষী বিভাগৰ যি উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাটো যিসমূহ গণিতৰ প্ৰশ্ন আহিছিল আটাইসমূহ প্ৰশ্নৰ সমাধানখিনি মই আশা ৰাখিছো যে আপোনালোকে সকলোৱে ভিডিঅটো চাই ভাল পাব আৰু যিসকলে যোৱাকালি এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল আপোনালোকে চাগে সকলোৱে নিশ্চয়কৈ এটা কথা লক্ষ্য কৰিছে নহয়নে যে যদি আপুনি জ্ঞানজ্যোতি ইউটিউব চেনেল নতুবা জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে জড়িত হৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকৰ গণিতৰ আটাইসমূহ প্ৰশ্ন শুদ্ধ হৈছে নহয়নে কিয়নো বিগত সময়ছোৱাত আমি গণিতৰ যেনেকুৱা ধৰণৰ কনসেপ্ট আলোচনা কৰিছিলো ঠিক তেনেকুৱা ধৰণৰ কনসেপ্টৰ ওপৰত ভিত্তি কৰি ইয়াত প্ৰশ্নসমূহ দেখিবলৈ পোৱা গৈছে গতিকে আমি ক'ব পাৰো যে আমি 100% কমন টপিকৰ ওপৰতে আলোচনা কৰিছিলো আৰু আটাইসমূহ প্ৰশ্ন আমি আলোচনা কৰাৰ নিচিনাই এই সেগতে বন্ধুসকল আপোনালোক সকলোৰে জ্ঞাতাৰ্থে অন্য এটা কথা জনাই ল'ব বিচাৰিছো যে যদি আপোনালোক কোনোৱে আগন্তুক অসম আৰক্ষী বিভাগৰ কনিষ্টবলৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনালোক সকলোৰে বাবে ভাল খবৰ কিয়নো জ্ঞানজ্যোতি ইউটিউব চেনেলৰ ঔৰখতেই জন্ম হোৱা জ্ঞানজ্যোতি কোচিং গ্ৰুপত অহা 20 জানুৱাৰী তাৰিখৰ পৰা অসম আৰক্ষী বিভাগৰ কনিষ্টবল পৰীক্ষাৰ বাবে এক বিশেষ কোচিং গ্ৰুপৰ আৰম্ভ কৰা হ'ব যদি আপোনালোক কোনোৱে ইচ্ছুক বা আগ্ৰহী তেতিয়াহ'লে আপোনালোক সকলোকে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে জড়িত হ'বলৈ আহ্বান জনোৱা হ'ল ইয়াতে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ যেটো কন্টেক্ট নাম্বাৰ মই কন্টেক্ট নাম্বাৰটো দি দিছো ইয়াতে আপোনালোকে সকলোৱে যোগাযোগ কৰিব পাৰিব মই কন্টেক্ট নাম্বাৰটো দিছো ইয়াতে যে 8473830780 আপোনালোকে এই নাম্বাৰটোত কন্টেক্ট কৰিলে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে যোগাযোগ কৰিব পাৰিব গতে বন্ধুসকল বহুত বিশেষ পলম নকৰি আমি পনে আগবাঢ়িছো আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুসমূহৰ মাজলে মানে পনে আমি আজিৰ ভিডিঅ'টোৰ প্ৰশ্নসমূহৰ মাজলে আগবাঢ়িছো ইয়াতে আপোনালোকে নিশ্চয়কৈ শুদ্ধকৈ কৰিব পাৰিছে প্ৰশ্নসমূহ তথাপিও যদি ভুল হৈছে ধুনীয়াকৈ আপোনালোকে এইখিনি চেক কৰি ল'ব আৰু কিমানটা শুদ্ধকৈ কৰিছে তাৰ হিচাপটো আপোনালোকে পাৰিলে মোক যেটো কমেন্ট বক্সত জনাবছো তেতিয়া মোৰো ভাল লাগিব যে আপোনালোকে কিমানটা শুদ্ধকৈ উত্তৰ কৰিব পাৰিছে নহয়নে গতিকে ইয়াতে আপোনালোকে ধুনীয়াকৈ প্ৰথমটো প্ৰশ্ন আছে ইয়াতে প্ৰথমটো প্ৰশ্ন হয়তো আপোনালোকৰ বুকলেটৰ প্ৰথমটো প্ৰশ্ন নহবও পাৰে একো নাই বাৰু ইয়াতে এইটো প্ৰশ্ন আহিছিল যে যদি 7টা ক্ৰমিক সংখ্যাৰ গড় 20 হয় আটাইতকৈ ডাঙৰ সংখ্যাটো কি এটা ক্ৰমিক সংখ্যা কি নিশ্চয় আপোনালোকে জানে হয়নে ক্ৰমিক সংখ্যা মানে কি হয় যে কোনো এটা সংখ্যাৰ লগত তাৰ পৰৱৰ্তী সংখ্যাটো পাবলৈ যদি আমি এক যোগ কৰি কিনে গৈ থাকো তেতিয়াহলে সেই সমূহ কি হ'ব ক্ৰমিক স্বাভাৱিক সংখ্যা হয় ঠিক আছে গতিকে ইয়াতে ঠিক তেনেকুৱা ধৰণে যেহেতু কৈছে প্ৰশ্নটো ইয়াতে আমাক 7টা ক্ৰমিক সংখ্যাৰ কথা কৈছে আৰু ইয়াতে 7টা ক্ৰমিক সংখ্যা মানে কি হ'ব প্ৰথমটো যদি আমি ধৰি লৈছো যে এটো ধৰি লৈছো মই কিমান x তাৰ নেক্সটটো কি হ'ব বলে x + 1 হ'ব হয়নে নহয় তাৰ নেক্সটটো কি হ'ব বলে x + কি হ'ব 2 হ'ব তাৰ নেক্সট কি হ'ব বলে x + 3 হ'ব তাৰ নেক্সট কি হ'ব বলে x + 4 হ'ব তাৰ নেক্সট কিমান হ'ব বলে x + 5 হ'ব আৰু তাৰ নেক্সট কিমান হ'ব বলে x + 6 হ'ব তো ইয়াতে কি হৈ গল বলে ধুনিয়াকে আমি লিখিলো প্ৰথম বা ক্ৰমিক ভাবে 7টা সংখ্যা আৰু এই 7টা সংখ্যাৰ যেটো গড় সেই গড়টো কিমান হ'ব বুলি কৈছে আমাক কৈছে যে 20 ঠিক আছে গতিকে আমাক ডাঙৰটো সংখ্যা উলিয়াব দিছে ওকে তো এই ক্ষেত্ৰত আপোনালোকৰ নিশ্চয় সকলোৰে মনত আছে যে যদি আমাক কেতিয়াবা এনেকুৱা ধৰণৰ ক্ৰমিক ভাবে থকা সংখ্যাৰ গড় উলিয়াব দিয়ে তেতিয়াহলে কি হয় যে যিমানটা সংখ্যা আমাক উলিয়াব দিছে কিমানটা সংখ্যা বলে ইয়াতে আমাক উলিয়াব দিছে কিমানটা ক্ৰমিক ভাবে চাব গলে 7টা সংখ্যা নহয়নে তো ইয়াৰ যেটো মাজৰ সংখ্যা এই মাজৰ সংখ্যাটো কি হয় ইয়াৰ গড় হয় ঠিক আছে ইয়াৰ সমাজত থকা যেটো সংখ্যা এই সংখ্যাটো ইয়াৰ গড় হয় গতিকে ইয়াৰ সমাজত কোনটো সংখ্যা আছে আমি যদি চাও তেতিয়াহলে ইয়াতে x + যেটো 3 আছে x + 3 এইটো কি হ'ব একেবাৰে মাজৰ সংখ্যা হ'ব আৰু এইটোৱে কি হ'ব ইহতৰ গড় হ'ব গতিকে x + 3 টো যদি গড় হয় গড় মানে কি ইয়াৰ ভ্যালু কিমান হ'ব তেতিয়া 20 হ'ব তো এইটো যদি 20 হ'ব ক্ৰমিক ভাবে সংখ্যাসমূহ কৈছে এইটোৰ ভ্যালু কিমান হ'ব 21 হ'ব এইটোৰ ভ্যালু কিমান হ'ব বলে 22 হ'ব তো এইটোৰ ভ্যালু কিমান হ'ব বলে 23 হ'ব অৰ্থাৎ যেটো ডাঙৰ সংখ্যা আছিল এই ডাঙৰ সংখ্যাটো আমি কিমান পাম বলে 23 পাম একেবাৰে সিম্পল কে আমি যদি চাব যাও কোনো ধৰণৰ ইয়াতে আমি ফৰ্মুলা ইউজ কৰা নাই জেনাৰেলি চাব গৈছো আৰু মই ইয়াত বহুবাৰ আপোনালোকক বুজাইছিলো যে ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত যেতিয়া ক্ৰমিক সংখ্যা দিব ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত আপোনালোকে একেবাৰে মাজত যেটো থাকিব যিমানটা সংখ্যা উলিয়াব দে তাৰ মাজৰ যেটো সংখ্যা সেইটো সদায় গড় হ'ব ঠিক আছে ক্লিয়াৰ এখিনিলৈকে বুজি পাইছে আপোনালোকে ইয়াত 7টা দিয়ে 5টা দিয়ে 9টা দিয়ে 11টা দিয়ে যিমান দিয়ে দিয়ক তাৰ যেটো মাজত থাকিব মনত ৰাখিব সদায় সেইটোৱে কি হ'ব তাৰ গড় হ'ব ক্লিয়াৰ
এটো নিশ্চয় সকলোৰে শুদ্ধ হৈছে আপোনালোকৰ তাৰ নেক্সট যেটো প্ৰশ্ন এই প্ৰশ্নটো আপোনালোকে ধুনিয়াকে চাব যে ইয়াত কৈছে যে এটা কি আছিল 90 মিটাৰ 50 মিটাৰ মাপৰ আয়তাকাৰ ভূমিৰ মানে কিবা এটা আছে মানে ধৰি লৈছো বাগিচা বা কিবা ঠিক তেনেকুৱা ধৰণৰ আমাক কথা কৈছে আৰু সেই ভূমিখিনি কি কৈছে মানে বেৰা দিব খুজিছে মানে বেৰিব খুজিছে গতিকে কেনেকে বেৰিব ফেন্সিং লগাব আৰু ফেন্সিং লগাব লাগিলে তাত কি খুঁটা লগাব লাগিব হয়নে গতিকে যিসমূহ তাত খুঁটা লগাব খুঁটাসমূহ 5 মিটাৰ দূৰত্বত নে ৰখা হৈছে গতিকে ইয়াতে আমাক সুধিছে যে মুঠ খুঁটা কিমানটা লাগিব একেবাৰে সিম্পল প্ৰশ্ন ইয়াতে সাগে আপোনালোকে সকলোৱে কৰিব পাৰিছে জাস্ট যেটো ভূমিৰ কথা ইয়াতে উল্লেখ কৰিছে যিখিনি এৰিয়াৰ কথা ইয়াতে উল্লেখ কৰিছে মানে যিখিনি মাটিডৰাৰ কথা ইয়াতে উল্লেখ কৰিছে সেইখিনিৰ আপোনালোকে কি লক পেৰিমিটাৰ লক পৰিসীমাটো লক তো ইয়াতে পৰিসীমা কিমান হ'ব বলে আয়তৰ পৰিসীমা কি আছিল যে 2 পূৰণ দিগ যোগ প্ৰস্থ তো দিগ আৰু প্ৰস্থ যোগ কৰিলে কিমান পাম বলে 90 আৰু 50 যোগ কৰিলে আমি কিমান পাম বলে 140 পাম তো 2 পূৰণ আছিল হয়নে নহয় তো 140 দুগুণ কিমান হ'ব বলে 200 কিমান হ'ব বলে 80 হ'ব এতিয়া 280 কি পালো আমি টোটাল বাউন্ডাৰীটো পাই গলো বলে টোটাল বাউন্ডাৰীটো কিমান আছে 280 মিটাৰ আছে গতিকে যিসমূহ ফেন্সিং দিয়াৰ কাৰণে খুঁটা তাত পুতিব লাগিব খুঁটাসমূহ কিমান দূৰত্বত পুতিব লাগিব 5 মিটাৰৰ মুৰে মুৰে পুতিব লাগিব গতিকে একেবাৰে সিম্পল কে আপোনালোকে 5 এৰে হৰণ কৰি দিয়ক ইয়াত এনসাৰ কিমান পাব বলে 5 5 গুণ 25 3 ৰ 0 5 6 গুণ 30 56 টা কি লাগিব ইয়াতে খুঁটা লাগিব ঠিক আছে কি লাগিব ইয়াতে 56 টা খুঁটা লাগিব নিশ্চয় আপোনালোকৰ সকলোৰে ইয়াতে শুদ্ধ হৈছে নহয় নে এতিয়া সব মই আকৌ এটা কথা ইছে গতে উল্লেখ কৰিব খুজিছো যে যদি কেতিয়াবা আপোনালোকক এনেকুৱা ধৰণৰ আয়তাকাৰ মানে এৰিয়াৰ কথা নকৈ ইয়াতে যেটো প্ৰশ্ন দিছিলে আমাক আয়তাকাৰ ভূমি বুলি কৈছিলে আয়তাকাৰ ভূমিৰ কথা এবাৰ উল্লেখ কৰা নাই এইবাৰ যদি প্ৰশ্নটো আপোনালোকক এনেকুৱাকে দিয়ে যে কোনো এক নিৰ্দিষ্ট দূৰত্ব আৰু দূৰত্বখিনি কিমান আছে বলে 240 মিটাৰ এই 240 মিটাৰ দূৰত্ব যদি আপোনালোকে 5 মিটাৰৰ মুৰে মুৰে খুঁটা পুতি যাব লাগে তেতিয়া হলে তাত কিমানটা খুঁটাৰ প্ৰয়োজন হ'ব যদি প্ৰশ্নটো তেনেকুৱাকে দিয়ে মানে এনেকুৱাকে আয়তাকাৰ যদি ধৰি নিদি কিনে যদি এনেকুৱাকে একেবাৰে স্ট্ৰেইট কে মানে সিধাকে যদি কোনো এটা লাইনত আমাক যদি খুঁটা পুতিব দিয়ে তেতিয়া হলে তাত যদি ডিসটেন্সটো যদি 240 মিটাৰ তেতিয়া হলে আপোনালোকে মনত ৰাখিব তাত 56 টা নহয় কিমান হ'ব তাৰ লগত আপোনালোকে আৰু এটা যোগ কৰিব লাগিব মানে 57 তাত খুঁটা হৈ যাব কাৰণটো কি জানেনে কাৰণটো হৈছে এই যে জিৰো ডিসটেন্স আছে ধৰি লৈছো এটো জিৰো ডিসটেন্স এইখিনি লৈকে 240 হয়নে নহয় আৰু আমি খুঁটা পুতিলে কি এই জিৰোটো এটা পুতিব লাগিব বুজিছেনে কথাটো এতিয়া ইয়াতো ধৰি লৈছো এইখিনি আমাৰ জিৰো এইখিনি আমি জিৰো বুলি ভাবিছো আৰু ইয়াতে আমি খুঁটা পুতি কিনে কিনে ঘূৰি আছো আৰু শেষত আহি যেতিয়া শেষ হল শেষটো কি হল এটো আমি নুপুতো নহয় তাৰ পৰা আমি 5 মিটাৰ দূৰতহে পুতিম এটাটো গতিকে আমি এই যে এটা থাকি যায় সেইটো কি হ'ব ইয়াত যদি স্ট্ৰেইট ভাবে যদি আমি কৰো তাত আমি বহাব লাগিব মানে যদি লাইনটো সিধা লাইনত আমাক খুঁটা পুতিব দিয়ে তেতিয়া হলে যিখিনি তাত ডিসটেন্স দিয়া থাকিব সেইখিনি হৰণ কৰাৰ পিছত আমি তাত এক যোগ কৰিব লাগিব কাৰণটো কিয় তাত আমি এটা জিৰো ডিসটেন্সত খুঁটা পুতিব লাগিব কিন্তু আয়তাকাৰ ভূমিত তেনেকুৱা নহয় ইয়াত যেটো শুদ্ধ উত্তৰ হেতু কিমান হ'ব 56 টাই হ'ব যি সকলে 56 লিখিছে শুদ্ধ হ'ব বা যি সকলে 57 লিখিছে আপোনালোকৰ হয়তো শুদ্ধ নহব ঠিক আছে ক্লিয়াৰ পৰা কনসেপ্টখিনি ভৱিষ্যতৰ বাবে আপোনালোকে ধুনিয়াকে মনত ৰাখি লব তাৰ পিছৰ প্ৰশ্নটো আপোনালোকে ধুনিয়াকে চাওক পনে আমি পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো এতিয়া চাওক ইয়াতে আমাক কি কৈছে একেবাৰে সহজ প্ৰশ্ন আৰু বহুবাৰ আমি আলোচনা কৰিছো এনেকুৱা ধৰণৰ প্ৰশ্ন বিশেষকৈ জ্ঞানজ্যোতি কোচিং গ্ৰুপত এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আলোচনা হৈছে নহয়নে তো ইয়াতে চাব আপোনালোকে যে যদি এটা গোলকৰ ব্যাসাৰ্ধ কি হয় 10% বৃদ্ধি হয় তেন্তে গোলকৰ আয়তন কিমান শতাংশ বৃদ্ধি হ'ব ঠিক আছে তো এই ক্ষেত্ৰত আপোনালোকে কি জানিব লাগিব যে এই ক্ষেত্ৰত আপোনালোকে জানিব লাগিব যে যেটো গোলক আছে গোলকৰ আয়তন কেনেকৈ উলিয়ায় নহয়নে গোলকৰ আয়তন যেতিয়া আপুনি জানিব তেতিয়াহে আপুনি কি কৰিব পাৰিব বলে গোলকৰ আয়তন জানাৰ পিছতহে আপুনি জানিব কি বলে কেনেকে 10% বৃদ্ধি কৰাৰ পিছতো আমি তাৰ যেটো ভলিউম হে ভলিউমটো উলিয়াব পাৰিম ঠিক আছে আচ্ছা ইয়াতে সাগে নিশ্চয় আপোনালোকে সকলোৱে জানে নহয়নে যে যেটো গোলকৰ আয়তন উলিওৱা সূত্ৰ সেই আয়তন উলিওৱা সূত্ৰটো কি আছিল বলে গোলকৰ যেটো ভলিউম উলিওৱা সূত্ৰ হেতু আছিল আপোনাৰ 4/3 পাই r কিউব আছিল নহয়নে কি আছিল 4/3 পাই r কিউব ক্লিয়াৰ এখিনি লৈকে এতিয়া সব ইয়াতে যেটো বৃদ্ধি হ'ব বুলি কৈছে যেটো বৃদ্ধি হ'ব বুলি কৈছে এটো কোনটো বৃদ্ধি হ'ব ৰেডিয়াস বৃদ্ধি হ'ব ব্যাসাৰ্ধ বৃদ্ধি হ'ব হয়নে কোনটো বৃদ্ধি হ'ব বলে ব্যাসাৰ্ধ বৃদ্ধি হ'ব ব্যাসাৰ্ধ মানে r টো বৃদ্ধি হ'ব ঠিক আছে বাকিখিনি জেনেকে আছে হেনেকে থাকিব মাত্ৰ ইয়াতে ব্যাসাৰ্ধ বৃদ্ধি হ'ব আৰু কিমান বৃদ্ধি হ'ব 10% বৃদ্ধি হ'ব আৰু 10% মানে আমি তাক কেনেকে লিখো বলে 10% মানে সদায় কি হয় 10 ভাগৰ 1 হয়
ভগ্নাংশ হিচাপে নহয় নে তো ইয়াতে r টো কি কৰিব লাগে আমি কিউব কৰিব লাগে যদিহে আমি কি কৰো বলে গোলকৰ যদি আয়তন উলিয়াও ঠিক আছে তো এতিয়া চাওক r টো কিউব কৰো মানে কি r টো আমি 3 বাৰ পূৰণ কৰিব লাগে তেনে ক্ষেত্ৰত যদি 10% বৃদ্ধি হয় নতুন যেটো গোলক হ'ব সেই নতুন গোলকটো কি তাৰ ভলিউম উলিয়াব লাগিলে আকৌ আমি 3 বাৰ পূৰণ কৰিব লাগিব মানে প্ৰথমতে কি আছিল প্ৰথমটো গোলকৰ ব্যাসাৰ্ধ 10 আছিল পিছৰটোৰ 11 হৈ গেল নেক্সট টাইম আকৌ হি 10 ৰ পৰা 11 হৈ গেল নেক্সট টাইম আকৌ হি 10 ৰ পৰা কি হৈ গল 11 হৈ গল এতিয়া হয়তো আপোনালোকৰ অকমান বুজাত খেলিমেলি হ'ব পাৰে যেহেতু এইটো কিছুমানৰ বাবে একেবাৰে নতুন প্ৰসেস কিন্তু যি সকলে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে জড়িত হৈ প্ৰস্তুতি চলাইছিল আপোনালোকৰ বাবে এইটো একেবাৰে ইজি তো এতিয়া সিম্পল কে পূৰণ কৰি দিয়ক 10 10 গুণ 100 110 গুণ কিমান বলে 110 গুণ হ'ব ইয়াতে 1000 আৰু ইবাগে 11 11 গুণ 121 121 11 গুণ কিমান হ'ব বলে 1331 কিমান বলে 1331 একদম সিম্পল সাকসেসিভ পার্সেন্টৰ যিসমূহ ফৰ্মুলা ইয়াত জাস্ট হেতু ইউজ কৰা হৈছে তাত বেলেগ একো ইউজ কৰা নাই তো প্ৰথমৰ যেটো গোলক আছিল প্ৰথমটো গোলকৰ যদি আয়তন 1000 হয় মানে 1000 অনুপাত যদি হয় তেতিয়া হলে পিছৰটো গোলকৰ আয়তন কিমান অনুপাত হ'ব 1331 অনুপাত হ'ব তো কিমান বাঢ়িছে বলে ইয়াতে যদি আমি চাও তেতিয়া হলে 331 অনুপাত আগতকে বাঢ়িছে আগত কিমান আছিল বলে আগত 1000 অনুপাত আছিল আগৰ আয়তন আমি কি কেনেকে পাইছো ইখিনি বলে যেটো ইয়াৰ পার্সেন্টেজ আছিল হেতু আমি ফ্র্যাকশনলৈকে লৈ গৈ কিনে পাইছো এতিয়া এইখিনিকে আপোনালোকে সিম্পল কে পার্সেন্টেজত লৈ যাওক উত্তৰটো পাই যাব এতিয়া ইয়াৰ দুটা শূন্য ইয়াৰ দুটা শূন্য কাটি দিয়ক 10 ৰে 331 হৰণ কৰি দিয়ক উত্তৰটো কিমান পাব 33.1 পাব আৰু একদম সিম্পল ইয়াত ভাবিব লগা বা বহুত মাথা গৰম কৰিব লগা একো নাই মাত্ৰ প্ৰথমে আমি বুজি পাব লাগিব ঠিক আছে গতিকে ইয়াতে আশা ৰাখিছো আপোনালোকৰ সকলোৰে শুদ্ধ হৈছে এইটো প্ৰশ্নৰ উত্তৰ 33.1% কি হ'ব বৃদ্ধি হ'ব গোলকটোৰ যেতিয়া ৰেডিয়াস কিমান বাঢ়িব 10% বাঢ়িব ক্লিয়াৰ ধুনিয়াকে ক্লিয়াৰ ন আপোনালোকৰ তাৰ নেক্সট এতিয়া এই প্ৰশ্নটো সব এই প্ৰশ্নটো আমি বহুবাৰ আলোচনা কৰিছো বহুতবাৰ মানে বহুত আগৰ পৰাই বহুবাৰ প্ৰতিটো পৰীক্ষাতে অনুপাতৰ এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আলোচনা কৰা যায় যে এখন মনাত ইমানৰ পইচা ইমান আছে ইমান পইচা ইমান আছে এনেকুৱা পইচা ইমান আছে তো মনাত পইচা থাকা কোৱেশ্চন এটা কমন কোৱেশ্চন বুলি আমি ক'ব পাৰো নহয় নে গতিকে এইবাৰ পৰীক্ষাটো এই কমন কোৱেশ্চনে আহিছিলে একেবাৰে সিম্পল কে মই বুজাই দিছো ইয়াতে চাওক যে এখন আছিল মনা সেই মনাখনত কি আছে বলে 50 পইচাৰ কিছু মুদ্ৰা আছে 25 পইচাৰ কিছু মুদ্ৰা আছে আৰু 10 পইচাৰ কিছু মুদ্ৰা আছে ক্লিয়াৰ এইখিনিলৈকে এতিয়া আপোনালোকে চাওক যে ইয়াতে মুদ্ৰাৰ থকা যেটো অনুপাত সেই অনুপাতটো কেনেকুৱা অনুপাতত আছে বলে 4:5:9 অনুপাতত আছে মানে কথাটো কেনেকুৱা জানেনে বলে 50 পইচাৰ মুদ্ৰা যদি 4x আছে তেতিয়া হলে 25 পইচাৰ মুদ্ৰা কিমান আছে বলে 5x আছে তেতিয়া হলে 10 পইচাৰ মুদ্ৰা কিমান আছে বলে 9x আছে তো এইখিনি আমি ধৰি লৈছো ঠিক আছে এইখিনি আমি ধৰি লৈছো যে কি হয় সেই মনাখনত যদি 50 পইচাৰ মুদ্ৰা আছে 4x তেতিয়া হলে তাত 25 পইচাৰ মুদ্ৰা আছে কিমান 5x আকৌ তাত 10 পইচাৰ মুদ্ৰা কিমান আছে 10x আছে এইখিনি লৈকে আপোনালোকৰ ধুনিয়াকে ক্লিয়াৰ হৈছে এতিয়া চাও তো পইচা সমূহ ধুনিয়াকে টকা লৈকে অকমান কনভাৰ্ট কৰি লওক আপোনালোকে মজাকে উত্তৰটো কৰিব পাৰিব 50 পইচা মানে কি হয় 0.5 টকা হয় নে নহয় বা 25 পইচা মানে কিমান হ'ব বলে 25 পইচা মানে হ'ব আপোনাৰ 0.25 টকা আৰু 10 পইচা মানে কি হ'ব 0.1 টকা নহয় নে এতিয়া এইখিনি আপোনালোকে জাস্ট পূৰণখিনি কৰি লওক ধুনিয়াকে এইখিনি পূৰণ কৰি লওক এইখিনি মজাকে পূৰণ কৰি লওক উত্তৰটো মজাকে পাইয়ে যাব ইয়াত মোটামুটি 4x আৰু 0.5 কি হ'ব তেতিয়া তাত পাব আপুনি 2x পাব তাৰ পিছত ইয়াতে যদি আপোনালোকে 5x আৰু 0.25 পূৰণ কৰে তেতিয়া হলে ইয়াত কিমান পাব বলে 5 5 গুণ 25 5 2 গুণ 10 12 1.25x পাব ঠিক আছে আৰু ইয়াতে 9 গুণ 9 গটিকে 0.9x পাব ঠিক আছে পইচা আমি গম পালো ইখিনি আছে ইয়াতকেটো বেলক নাই মানে 50 পইচা আছে 2x টা তাৰ পিছত কি বুলি কয় ইয়াতে আপোনাৰ 25 পইচা আছে কিমান বলে 25 পইচা আছে ইয়াতে 1.25x টা আৰু ইয়াতে কি আছে বলে 10 পইচাৰ মুদ্ৰা আছে কিমান 0.9x টা এইখিনিলৈকে আমাৰ মজাকে ক্লিয়াৰ হৈ গৈছে ধুনিয়াকে আমি বুজিও পাইছো তো এতিয়া আমি চাও যে ইয়াতে এইখিনি টকা হিচাপে আমি পাই গলো তো এতিয়া আমি যিখিনি ধৰিছিলো মুদ্ৰাৰ যেটো অনুপাতটো কিন্তু এইটো অনুপাততে আছে ঠিক আছে মুদ্ৰাৰ যেটো অনুপাত এইটো অনুপাততে আছে আমি টকা হিচাপে গম পাই গলো মানে ইয়াতে 50 পইচা কিমান টকা আছে 50 পইচা আছে 2x টকা 25 পইচা আছে 1.25x টকা আৰু 10 পইচা আছে কিমান 0.9x টকা আছে ওকে তো গোটেইখিনি টকা যেতিয়া আমি যোগ কৰিম তেতিয়া আমি কিমান পাম 830 টকা পাম বুলি কৈছে মানে ইয়াতে 2x যোগ 1.25x
যোগ 0.9x যোগ করলে আমি কিমান পাম বলে গোটেইখিনি যোগ করার পিছত ইয়াতে আমি কিমান পাম বলে 830 টাকা কিমান পালো 830 টাকা ক্লিয়ার এখিনি লৈকে ধুনিয়াকে বুঝি পাইছে আপোনালোকে সকলোৱে এতিয়া সব যে গোটেইখিনি যোগ করলে কিমান পাম বলে 2 1.25 আৰু 0.9 তো গোটেইখিনি যোগ করলে আমি পাম 4.15x সমান কিমান হ'ব বলে 830 ঠিক আছে তো এটা x ৰ ভ্যালু যদি উলিয়াও x ৰ ভ্যালু উলিয়ালে আমি কিমান পাম বলে 4.15 তো হিবাগে গুছি যাব এটা কথা আপোনালোকে ইয়াতে ধুনিয়াকে লক্ষ্য কৰিব পাৰে বলে 4.15 নহয় কিনে এটো আপোনালোকে ধুনিয়াকে চাব পাৰে 415 তো 415 দুই গুণ কিমান হ'ব বলে 838 গটিকে দুই বাৰ তো ধুনিয়াকে যাই আছে গটিকে ইয়াতে দুই ঘৰত দশমিক আছিল ন গটিকে দুটা শূন্য তো ধুনিয়াকে আহি আছে গটিকে ইয়াতে 200 বাৰ যাব ঠিক আছে একদম সিম্পল তো x ৰ যেটো ভ্যালু x ৰ ভ্যালু আমি কিমান পালো 200 পাই গলো কেছটো বুজি পাইছে নে ইয়ালৈকে x ৰ ভ্যালু যেটো আছে সেইটো আমি পাই গলো অলৰেডি আৰু x ৰ ভ্যালু কিমান পালো বলে 200 পালো এতিয়া আপোনালোকে ধুনিয়াকে চাওক 4x টো কি আছিল 4x টো আছিল 50 পইচা 5x টো কি 25 পইচা 9x টো কি বলে 10 পইচা আমাক সুধিছে কি বলে 25 পইচা কিমান আছে 25 পইচা যে যদি এটা x মানে 200 হয় তেতিয়া হলে 5টা x মানে কিমান 205 গুণ কিমান বলে 205 গুণ 1000 মানে মোনাখনত কি হয় 25 পইচাৰ যি মুদ্ৰা 25 পইচাৰ মুদ্ৰা কিমান আছে 1000টা আছে যদি আমাক কি কয় বলে 10 পইচাৰ মুদ্ৰা তেতিয়া কিমান হ'ব বলে 2 আৰু ইবাগে 9x মানে 10 পইচাৰ মুদ্ৰা কিমান আছে 1800টা আৰু 50 পইচাৰ মুদ্ৰা কিমান হ'ব বলে 4 মানে আৰু ইবাগে কিমান 200 ন মানে 4 200 গুণ কিমান হ'ব 800 ঠিক আছে 800টা কি আছে তাত 800টা আছে 50 পইচাৰ মুদ্ৰা 1000টা আছে 25 পইচাৰ মুদ্ৰা আৰু ইয়াতে 1800টা কি আছে 1800টা আছে 10 পইচাৰ মুদ্ৰা ইয়াতে নিশ্চয় আপোনালোকৰ পৰীক্ষাৰ যেটো উত্তৰ আছিল হেতু শুদ্ধ হৈছে হয়নে তাৰ পিছৰ প্ৰশ্নটো এতিয়া আপোনালোকে ধুনিয়াকে চাওক এইটো প্ৰশ্ন একেবাৰে সহজ প্ৰশ্ন দেখাত কিন্তু ডাঙৰ হৰণ পূৰণ কৰিব লগা যেন আছে সিম্পল কে আমাক কৈছিলে যে 8 হৰণ 88 ঠিক আছে 8 হৰণ 88 আৰু ইয়াৰ লগত পূৰণ কৰিব দিছে কিমান 88 একদম সিম্পল তো এতিয়া আপোনালোকে এইখিনি সিম্পল কে হৰণ কৰক 88 দি 88 একবাৰ যাব তাৰ পিছত যদি আমি দুটা লব লাগে একবাৰ শূন্য দিব লাগিব গতিকে আমি দুটা লব পাৰিম এতিয়া তো 88 আৰু একবাৰ দিয়ক নেক্সট শূন্য আছে গতিকে শূন্য দিয়ক তাৰ নেক্সট আমি যদি দুটা লব লাগে আৰু এটা শূন্য দিব লাগিব গতিকে 88 এক গুণ 88 হ'ব একদম সিম্পল মানে এইটো এতিয়া আপোনালোকে চাব যে এইখিনি যদি পূৰণ কৰে 8 এক গুণ 8 পাব 8 শূন্য শূন্য পাব 8 শূন্য শূন্য পাব 8 এক গুণ 8 পাব 8 শূন্য শূন্য পাব 8 এক গুণ 8 পাব আছে নে নিশ্চয় এইটো উত্তৰত আৰু এইটো কি হ'ব এর শুদ্ধ উত্তৰ হ'ব মানে একদম সিম্পল প্ৰশ্ন আছিল আশা কৰিছো আপোনালোকৰ সকলোৰে শুদ্ধ হৈছে নহয় নে নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছো বাৰু আচ্ছা ইয়াৰে যেটো পিছৰ প্ৰশ্ন এটো যথেষ্ট সহজ প্ৰশ্ন আছিল যে এজন মানুহ তেওঁৰ পুত্ৰৰ বয়সতকে কিমান ডাঙৰ বলে 24 বছৰ ডাঙৰ মানে পুতেকৰ বয়স যদি বৰ্তমান x বছৰ বাপেকৰ বয়স কিমান হ'ব x তকে কিমান ডাঙৰ বলে 24 বছৰ ডাঙৰ নেক্সট কি হৈছে 2 বছৰ পিছত পুতেকৰ কি 2 বছৰ ডাঙৰ হ'ব x ৰ লগত 2 যোগ হ'ব x + 2 হ'ব বাপেকৰ বয়স কিমান হ'ব বলে বাপেকৰ আকৌ 2 বছৰ বাঢ়িব কিমান হ'ব তেতিয়া x + 26 বছৰ হ'ব এতিয়া নেক্সট আমাক কি কৈছে যে এই 2 বছৰ পিছত কি হ'ব পুত্ৰৰ যেটো বয়স পুত্ৰৰ বয়সটো মানে বাপেকৰ যেটো বয়স এই বাপেকৰ বয়সটো কি হ'ব পুতেকতকে 2 গুণ হ'ব বুলি কৈছে মানে একদম সিম্পল যদি আমি বাপেক পুতেকৰ বয়সটো সমান কৰি দিও তেতিয়ালে পুতেকৰ বয়সটো আমি কি কৰিব লাগিব 2 গুণ কৰি দিব লাগিব হৈ গল ইকুৱেচন ইয়াতেই হৈ গল এতিয়া সব এইখিনি যদি আপোনালোকে সিম্পল কে সমাধান কৰি যায় 2x গুণ কিমান হ'ব 2x 2 গুণ কিমান হ'ব বলে 4 সমান কিমান আছে x + 26 এতিয়া x থকা ৰাখিখিনি যদি আমি এক সাইড কৰিবা কৰ x টো যদি আমি ইবাগে লৈ ইবাগে যোগ আছে ইবাগে হেলে বিয়োগ হ'ব দুটা x ৰ পৰা এটা x গলে কিমান থাকিব এটা x থাকিব ইবাগৰ 4 টো যোগ আছে ইবাগে গলে বিয়োগ হ'ব 26 ৰ 4 গলে কিমান বলে 22 মানে x ৰ ভ্যালু আমি পাই গলো x ৰ ভ্যালু কিমান বলে 22 হয় মানে বৰ্তমান পুতেকৰ যেটো বয়স হেতু কিমান হ'ব 22 বছৰ হ'ব একেবাৰে সহজ প্ৰশ্ন আছিল মাত্ৰ কেইটামান সেকেন্ডতে কৰিব পাৰি আশা কৰিছো শুদ্ধ উত্তৰ আপোনালোকৰ সকলোৰে হৈছে নহয় নে নেক্সট প্ৰশ্নটো চাওক 10 খন ইয়াতে ক্ৰিকেট খেলৰ কথা কৈছে আৰু এজন খেলুৱৈ 10 খন খেলাৰ পিছত তেওঁৰ যেটো গড় ৰান হেতু কিমান বুলি কৈছে 32 ৰান বুলি কৈছে মানে গড় হিচাপত তেওঁৰ 32 ৰান কেইখন খেলাত বলে 10 খন খেলাত গড় হিচাপে কিমান ৰান বলে 32 ৰান
তো তেওঁ 10খন খেলা টোটেল ৰান কিমান হ'ব বোলে 320 ৰান হ'ব একদম সিম্পল নেক্সট যিখন পৰৱৰ্তী খেলাখনত তেওঁ কিমান ৰান কৰিব লাগিব যাতে তেওঁৰ যেটো গড় ৰান হেতু 4 বৃদ্ধি পায় আগতে কিমান আছিল 32 আছিল 4 বৃদ্ধি পালে গড় কিমান হ'ব 36 হ'ব লাগিব খেলা কিমানখন বোলে 10খন খেলিছে নেক্সট এখন খেলিলে কিমান হ'ব 11খন খেলা হ'ব তো 11খন খেলাত যদি 36 হয় তেতিয়ালে টোটেল কিমান হ'ব বোলে টোটেল তেতিয়ালে কিমান হ'ব ইয়াতে 11 6 টু কিমান হ'ব 11 6 66 6 11 3 গুণ 33 36 39 ন 396 পালো আমি ওকে মানে 11খন খেলাত তেওঁৰ মুঠ ৰান কিমান 396 আৰু 10খন খেলাত তেওঁৰ মুঠ ৰান কিমান আছিল 320 গটিকে আগতকে তেওঁৰ কিমান ৰান বাঢ়িল সিম্পল এখিনি ডিফাৰেন্স উলিয়াই দিয়ক কিমান হ'ব ইয়াতে 76 হ'ব একেবাৰে সিম্পল উত্তৰ ধুনিয়াকে সকলোৰে শুদ্ধ হৈছে নহয় নে নেক্সট তাৰ পিছত ইয়াতে আপোনালোকে চাব এই প্ৰশ্নটো হয়তো বহুতে ভুল কৰিও আহিছে আৰু বহুতে শুদ্ধও কৰিছে কিয়নো ইয়াৰ বাবে খুব ধুনিয়া যেটো ট্ৰিক্স আছিল এই ট্ৰিক্সটো জ্ঞানজ্যোতিত ধুনিয়াকে বুজোৱা হৈছিল যে আটাইতকৈ ডাঙৰ 4 অংকৰ যেটো সংখ্যা হেতু 12 15 18 আৰু 27 এৰে যদি সম্পূৰ্ণকৈ বিভাজ্য হ'ব লাগে তেতিয়াহলে ইয়াৰ কোনটো হ'ব তো ইয়াতে সব 12 ৰে যদি কোনোবা এটা সংখ্যা বিভাজ্য হ'ব লাগে সেই সংখ্যাটো 3 আৰু 4 ৰে বিভাজ্য হ'ব 15 ৰে হ'ব লাগিলে 3 আৰু 5 ৰে হ'ব 18 ৰে হ'ব লাগিলে 2 আৰু 9 ৰে হ'ব আৰু 27 ৰে হ'ব লাগিলে 3 আৰু 9 ৰে হ'ব এতিয়া একদম সিম্পল কে আপোনালোকে এই যিকেইটা ইয়াতে আমি সংখ্যা বা অংক পালো এই কেইটাৰে গটেই কেইটাৰে কোনটোক যাব ইয়াৰে তো প্ৰথমতে যদি ধুনিয়াকে চাই 2 ৰে আপোনালোকে পৰীক্ষা কৰক 2 ৰে আমি গটেই কেইটাকে হৰণ কৰিব পাৰিম নে বলি ইয়াতে শেষত কি আছে 5 আছে ইয়াতে শেষত কি আছে বলে 5 আছে গটিকে আমি 2 ৰে কৰিব নোৱাৰো গটিকে দুটা অপচন ডাইৰেক্ট কেনসেল হৈ গল এই দুটা অপচনক আমি গটেই কেইটাৰে কাটিব নোৱাৰো ঠিক আছে এতিয়া আপোনালোকে ধুনিয়াকে চাওক যে 3 ৰে আমি এই যে দুটা অপচন বাছি থাকিলে এই দুটা অপচন 3 ৰে যাবনে না যায় প্ৰথমটো যদি চাও আমি 9 আৰু 2 হাতে 9 9 18 পাম 18 হলে 3 ৰে বিভাজ্য হ'ব গটিকে এইটো 3 ৰে যাব নেক্সট এইটো যদি চাও কি হ'ব হাতে 3 10 10 9 19 19 হলে এইটো 3 ৰে না যায় গটিকে এইটো কেনসেল তো থাকিল কোনটো কেৱল এইটোৱে থাকিল তাৰ মানে কি ইয়াতে এইটোৱে শুদ্ধ উত্তৰ বাকি আপোনালোকে পৰীক্ষা কৰাৰ কোনো দৰকাৰে নাই আৰু এইটো আপোনালোকে এনেকৈ পৰীক্ষা কৰি যাওক এইটো 3 দি গৈছে ন তো এইটো 5 দিও যাব যেহেতু 5 আছে এইটো 4 দিও যাব আপোনালোকে চাব পাৰে যে এইটো 4 আছে এইটো 4 দিও যাব এইটো 9 ৰেও যাব আপোনালোকে পৰীক্ষা কৰি চাওক যে এইটো 9 ৰেও যাব অৰ্থাৎ ইয়াতে 12 15 18 27 আটাই কেইটাৰে 9720 টোক বিভাজ্য কৰিব পাৰিব ক্লিয়াৰ আপোনালোকৰ ধুনিয়াকে ক্লিয়াৰ হৈ গৈছে নেক্সট প্ৰশ্নটো চাওক ইয়াতে নেক্সট প্ৰশ্নটো কি কৈছে যে এজন লৰাই এটা সংখ্যা 4 ভাগৰ মানে 4 ভাগৰ 5ৰ সলনি 5 ভাগৰ 4 ৰে পূৰণ কৰিলে লৰাজনে কৰা গণনাত ভুলৰ যেটো শতাংশ হেতু কিমান হ'ব মাক সুধিছে তো তেও কিমান শতাংশ ভুল কৰিলে কৰিব লাগিছিল কি কৰিব লাগিছিল তেও যে 4 ভাগৰ 5 দি কৰিল কি হেদি 5 ভাগৰ 4 দি তো 4 ভাগৰ 5 মানে কি হয় বলে 4 ভাগৰ 5 মানে যদি আমি হেতু পইণ্টত লৈ আহো কিমান হ'ব 4 1 গুণ 4 1025 1.25 পাম আৰু 5 ভাগৰ 4 মানে কি হ'ব 0.8 হ'ব সিম্পল এখিনি ঠিক আছে কৰিব লাগিছিল এইটো দি কৰিলে কি এইটো তাৰ মানে উত্তৰ কি যদি আমি চাও ইয়াতে যদি দুটাকে আমি 100 ৰে কি কৰিলো ইয়াতে পূৰণ কৰিলো দশমিক দুটা এটা আমি কিমান পাম 125 পাম আৰু এটা আমি কি পাম 80 পাম যে দুটাক আমি একে একে সংখ্যাৰে পূৰণ কৰি কিনে জাস্ট দশমিক দুটা উঠাই লৈছো এনেকুৱা এতিয়া চাও মানে আমি কৰিব লাগিছিল কি 125 ৰে কৰিলো কি 80 ৰে গটিকে উত্তৰটো কি কিছুটো কমি গল কিমান কমি গল বুলি যদি চাও তেতিয়া হলে আমি কি কম ইয়াতে যে যদি আমি এনেকে চাও যে যদি আমি ইয়াতে উত্তৰটো আমি এনেকে ভাবি লও যে উত্তৰটো পাব লাগিছিল আমি কিমান 125 কিন্তু পালো আমি কিমান বলে পালো আমি 80 গটিকে কিমান পার্সেন্ট আমি কম পালো 125 তকে 80 টু কিমান হৰু বলে 45 হৰু কাটকে 45 হৰু 125 তকে 45 হৰু গটিকে 125 টু কোট আহিব তলত আহিব পার্সেন্টেজত নিলে সদায় 100% পূৰণ কৰিব লাগে 25 ৰে 25 5 গুণ আৰু 25 4 গুণ আমি কাটিলো 5 ৰে 5 9 গুণ কাটিলো 9 4 গুণ কিমান হ'ব 36% ইয়াৰে শুদ্ধ উত্তৰ ক্লিয়াৰ আপোনালোকৰ নিশ্চয় সকলোৱে শুদ্ধ উত্তৰ কৰিব পাৰিছে 36% হ'ব ইয়াৰে শুদ্ধ উত্তৰ তাৰ নেক্সট যেটো প্ৰশ্ন আছিল এইটোটো সাগে আপোনালোকে মানে কেইটামান সেকেন্ডত কৰিছে নহয় নে গড় মানে যেটো স্পিড হেতু উলিয়াব দিছে এভাৰেজ স্পিড উলিয়াব দিছে সিম্পল কথা এভাৰেজ স্পিড কেনেকে উলিয়ায় যদি সার্টেন ডিসটেন্স হয় ইয়াতে কি কৈছে ডিসটেন্সটো সার্টেন হয় নিৰ্দিষ্ট দূৰত্ব হয় মানে কেনেকুৱা লৰাজনে ঘৰৰ পৰা স্কুললৈ গৈছে আকৌ স্কুলৰ পৰা ঘৰলৈ আহিছে মানে এইটো লৰাটোৰ ঘৰ এইখন স্কুল তো সিধা ইয়াৰ পৰা ইয়ালৈকে গৈছে আকৌ ইয়াৰ পৰা ইয়ালৈকে ঘূৰি আহিছে যোৱাতে 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গৈছে আহতে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘূৰি আহিছে গতিকে এভাৰেজ স্পিড উলিয়াব লাগিলে কি আছিল বলে 2 পূৰণ স্পিড 1 পূৰণ স্পিড 2 আপোন স্পিড 1 যোগ স্পিড 2 এইটো আছিল ইয়াৰ সূত্ৰ একদম সিম্পল নহয় নে গতিকে ইয়াতে যদি আপোনালোকে চাই গটেকেটা পূৰণ কৰিলে কিমান হ'ব বলে
ইয়াতে 2 পূৰণ 20 পূৰণ 30 হয়নে আৰু যোগ কৰিলে কি হ'ব তলত যদি আমি যোগখিনি কৰো 20 আৰু 30 যোগ কৰিলে কিমান পাম 50 পাম গতিকে যেহেতু ওপৰত গোটেইকেইটা পূৰণ আছে আমি কাটিব পাৰো 0 0 কাটিলো 5 ৰে 20 কাটিলো কিমান বা 4 বাৰ 4 দুগুণ 8 8 3 গুণ কিমান 24 মানে 24 কিলোমিটাৰ পাৰ আৱাৰ কি হ'ব এভাৰেজ স্পীড হ'ব ঠিক আছে 24 কিলোমিটাৰ পাৰ আৱাৰ ইয়াতে এভাৰেজ স্পীড হ'ব আৰু এইটো শুদ্ধ উত্তৰ হৈ গ'ল ক্লিয়াৰ আপোনালোকৰ সকলোৰে নিশ্চয় সকলোৱে শুদ্ধকৈ কৰিব পাৰিছে আমি নেক্সট প্ৰশ্নটোৰ ফালে আগবাঢ়িছো এতিয়া আচ্ছা ইয়াতে আপোনালোকে ধুনিয়াকে সকলোৱে চাই লওক এই প্ৰশ্নটো যথেষ্ট সহজ আৰু মইতো এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতবাৰ বুজাইছো আপোনালোকে যদি এতিয়াও মানে চাৰ্চ কৰি চাই যে ল্যাঙ্গুৱেজ বেসড ফ্ৰেকশন কোৱেশ্চন অন জ্ঞানজ্যোতি তেতিয়া হলে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ পাব বহুকেইটা তাত আলোচনা কৰা আছে কি কৈছে ইয়াতে প্ৰশ্নটোত যে এজন মানুহে তেওঁৰ যি যাত্ৰা সেই যাত্ৰাৰ 5 ভাগৰ 3 অংশ তেওঁ ৰেলেৰে গৈছে 20 ভাগৰ 7 অংশ তেওঁ বাছেৰে গৈছে আৰু শেষৰখিনি তেওঁ কি কৰিছে 6.5 কিলোমিটাৰ তেওঁ খোজ কাঢ়ি কিনে গৈছে আমাক সুধিছে সম্পূৰ্ণ যাত্ৰাটোৰ যিটো দৈৰ্ঘ্য হেতু কিমান হ'ব আমাক ডিসটেন্স উলিয়াব দিছে তো সিম্পল হয় তো ইয়াতে আপোনালোকে চাওক যে 5 ভাগৰ 3 তেওঁ কিহেদি গৈছে ৰেলেদি গৈছে তাৰ পিছত তেওঁ 20 ভাগৰ 7 কিহেদি গৈছে বলে বাছেদি গৈছে এতিয়া চাওক যদি আমি এনেকে চাও 5 ভাগৰ 3 20 ভাগৰ 7 আমি কিন্তু গম নাপাম মানে কোনটো কি আমি গম নাপাম কিন্তু যদি আমি এটা কৰি লও মানে যেটো মেইন ডিসটেন্স তো কি হ'ব সদায় হৰটোই বুজাই গতিকে ইয়াতে হৰটো যদি একে বনাই লও 5 ভাগৰ 3 টো যদি আমি 20 ভাগৰ কিবা কৰি লও তেতিয়ালে কি কৰিব লাগিব মানে হৰ দুটা যদি আমি একে কৰো 5 ভাগৰ 3 লিখা আৰু ইবাগে 5 ভাগৰ 3 লিখা আৰু 5 4 গুণ 20 4 3 গুণ 12 লিখা মানে 20 ভাগৰ 12 লিখা কিবা প্ৰবলেম নেকি বলে একো প্ৰবলেম নহয় দুটা একেই হয় মানে 5 ভাগৰ 3 লিখা 20 ভাগৰ 12 লিখা একদম একেই কথা কি বুলি কয় এইবিলাক মানে ইকুইভ্যালেন্ট ফ্ৰেকশন বুলি কয় ঠিক আছে কি বুলি কয় ইকুইভ্যালেন্ট ফ্ৰেকশন বুলি কয় দুটাৰে মান বিলাক কি হয় সমান সমতুল্য ভগ্নাংশ ঠিক আছে মানে এতিয়া সব টোটাল যেটো ডিসটেন্স তো কিমান আছিল বলে টোটাল ডিসটেন্স আছিল 20 মানে টোটাল ডিসটেন্স যাব লাগে 20 ডিসটেন্স যোৱাতে 20 ভাগৰ 12 অংশ কি হেদি গল বলে 20 ভাগৰ 12 অংশ তেও ৰেলে দি গৈছে আকৌ 20 ভাগৰ 7 অংশ তেও কি হেদি গৈছে বলে বাছে দি গৈছে ঠিক আছে এটা টোটাল যাত্ৰা তেও কিমান কৰিলে ৰেলে দি আৰু বাছে দি তেও কিমান গল টোটাল কিন্তু 20 আছিল টোটাল যাত্ৰা 20 ভাগৰ তেও টোটাল কিমান মানে যাত্ৰা কৰিলে বলে 12 আৰু 7 মানে তেও 20 ভাগৰ 19 যাত্ৰা অলৰেডি কৰিলে 20 ভাগৰ 19 যাত্ৰা তেও কৰিলে কেনেকে কৰিলে 20 ভাগৰ 12 গৈছে তেও ৰেলে দি 20 ভাগৰ 7 গৈছে তেও বাছে দি বাকি কিমান থাকিল বলে বাকি থাকিল 20 ভাগৰ 1 এই 20 ভাগৰ 1 যিখিনি আছিল এইখিনি তেও কেনেকে গৈছে খোজ কাঢ়ি গৈছে মানে 20 ভাগৰ 1 মানে এতিয়া কিমান হয় 20 ভাগৰ 1 মানে হয় 6.5 কিলোমিটাৰ ঠিক আছে 20 ভাগৰ 1 মানে কিমান হয় বলে 20 ভাগৰ 1 মানে হয় 6.5 কিলোমিটাৰ এটা 20 ভাগৰ 1 মানে যদি 6.5 হয় তেতিয়ালে 20 ভাগৰ 20 মানে কিমান আলটিমেটলি টোটাল ডিসটেন্স উলিয়াব লাগিলে 20 ভাগৰ 20 উলিয়াব লাগিব 20 ভাগৰ 1 মানে যদি ইটো হয় মানে 1 মানে আলটিমেটলি যদি 6.5 হয় তেতিয়ালে 20 মানে কিমান হ'ব উত্তৰ সকলে নিশ্চয়কৈ কৰিবই পাৰিছে চাগে 130 কিলোমিটাৰ হ'ব একদম সিম্পল কিবা প্ৰবলেম ইয়াতে দেখিবলৈ পাইছে মইতো ভাবু যে ইয়াতে আপোনালোকে কোনেও কত প্ৰবলেম দেখিবলৈ পোৱা নাই সিম্পলকৈ কৰিব পাৰিছে তো ইয়াতে বাৰু এটো ৰিজনিংৰ নেক্সট কোৱেশ্চন আছিল সাগে শুদ্ধ উত্তৰ সকলে কৰিব পাৰিছে কি আছিল যে ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু আছিল POQ সাগে এটো সকলে কৰিছে সিম্পল হয় গটিকে বাকিখিনি ডিসকাস নকৰোৱাৰ নেক্সট যেটো প্ৰশ্ন আছিল এটো প্ৰশ্ন ঠিক তেনেকে ডিসকাস কৰিব লগা প্ৰশ্ন নহয় যে যদি এটা সমবাহু ত্ৰিভুজ এটা বৰ্গ আৰু এটা বৃত্তৰ যদি পৰিসীমাখিনি সমান হয় তেতিয়া হলে তাৰ যেটো এৰিয়া হ'ব এৰিয়াটো কি হ'ব আপোনালোকে জানেনে বলে তাৰ যেটো এৰিয়া হ'ব হেতু মানে ট্ৰায়াঙ্গল মানে ত্ৰিভুজৰ যেটো এৰিয়া এটো আটাইতকৈ সৰু হ'ব তাতকে ডাঙৰ হ'ব কোননি স্কয়াৰৰ এৰিয়াটো আৰু তাতকে ডাঙৰ হ'ব কোনটো সাৰ্কেলৰ এৰিয়াটো মানে কোড আছে ইয়াতে TSC মানে ইয়াতে C নম্বৰ যেটো অপচন এটো শুদ্ধ হ'ব সিম্পল হয় এটো আশা কৰিছো সকলে কৰিব পাৰিছে নেক্সট প্ৰশ্নটো সিম্পল মানে সিম্পল এটো একচুয়ালি ৰিজনিংও ক'ব পাৰি বা যেটো সিৰিজ বা সিকোয়েন্স প্ৰগ্ৰেছন এটা কনসেপ্ট আছে মেথছৰ তাতো ল'ব পাৰি হেবে মই লৈ লৈছো বাৰু প্ৰশ্নটো ইয়াতে অমিলটো উলিয়াব দিছে আমাক তো অমিলটো যদি আমি চাও মোৰ হিচাপত কৈছো বাৰু বেলেগ যদি কিবা লজিক আছে মই নাজানো তো ইয়াতে মই যেটো বুজি পাইছো এটো হয়তো এনেকুৱা হ'ব পাৰে যে ইয়াতে 11 ৰে বিভাজ্য হোৱা গোটেইখিনি সংখ্যা আছে মাত্ৰ এই সংখ্যাটো 279 এইটুক 11 ৰে বিভাজ্য নহয় মানে 11 ৰে এইটুক যাব মাত্ৰ এইটুক নাযায় সো মোৰ হিচাপত ইয়াতে 279 টো কি হ'ব লাগে শুদ্ধ উত্তৰ হ'ব লাগে মানে এইটো অমিল হয় আৰু মোৰ হিচাপত যদি কিবা বেলেগ আছে তেতিয়ালে বেলেগ লজিকটো আপোনালোকে দেখাই দিব মোক বেলেগ লজিক কিবা থাকিব পাৰে বাৰু গম নাপাওকে
যেহেতু মোৰ মানে ৰিজনিঙৰ লগত অকণমান সম্পৰ্কটো বহু দিনৰ পৰা নাই গতিকে জাষ্ট যিখিনি ঢুকি পাইছো এইখিনি কৈছো নেক্সট যেটো প্ৰশ্ন আছিল এইটো কিন্তু আমি আলোচনা কৰিছো বহুতবাৰ আলোচনা কৰিছো হয়নে যে ইয়াতে অৰুণ আৰু বৰুণে এটা কাম অৰুণ যোগ বৰুণ দুটাই লগ হৈ এটা কাম কিমান দিনত কৰিছে 72 দিনত কৰিছে তাৰ পিছত বৰুণ আৰু গীতুই লগ হৈ কিনে কামটো কিমান দিনত কৰিছে 120 দিনত কৰিছে আকৌ গীতু আৰু অৰুণে লগ হৈ কিনে কামটো কিমান দিনত কৰিছে 90 দিনত কৰিছে তো আমাক সুধিছে অৰুণে অকলে কামটো কিমান দিনত কৰিব তো সিম্পল কে হতো টোটাল কাম এটা দি দিয়ক টোটাল কাম মানে কি হতৰ এলসিএম দিয়ক হতৰ এলসিএম কিমান হ'ব 360 হৈ যাব একদম সিম্পল গতিকে ইহতে কি কৈছিল 360 কাম এ আৰু বি অৰুণ আৰু বৰুণে 72 দিনত কৰিছে গতিকে ইহতৰ যেটো এফিচিয়েন্সি যেটো দক্ষতা হেতু কিমান বলে এটু হ'ব ইহতৰ 5 ঠিক আছে নেক্সট বি আৰু জি মানে বৰুণ আৰু গীতু ইহতৰ এফিচিয়েন্সি কিমান হ'ব বলে 4 আৰু গীতু আৰু অৰুণ ইহতৰ এফিচিয়েন্সি কিমান হ'ব বলে 3 সিম্পল এফিচিয়েন্সি কেনেকৈ উলাই বুজি পাই আৰু বহুতবাৰ বুজাইছো বাৰু এইবিলাক আজি বাৰু অকমান স্পিডত গৈছো ইয়াৰ আগৰ যে মোৰ ক্লাস আছিল তাত বহুত ভালকে মানে বহলকে এইবিলাক ডিসকাস কৰা আছে এতিয়া সব তেওঁলোকৰ টোটাল এফিচিয়েন্সি কিমান হ'ব বলে 4 পাছে 9 9 3 কিমান 12 এতিয়া এই যেটো 12 তেওঁলোকৰ আমি টোটাল এফিচিয়েন্সি পালো এটো তেওঁলোকৰ 3 জনৰ টোটাল এফিচিয়েন্সি নে নিশ্চয় ইয়াতে বহুতে কিজনে গন্ডগোল কৰিব কাৰণ তুই জানিনে ইয়াতে সব অৰুণেও দুইবাৰ আছে বৰুণেও দুইবাৰ আছে আৰু গীতুও দুইবাৰ আছে মানে সবৰে ডাবল ডাবল হৈ আছে তেতিয়াহে ইহতৰ এফিচিয়েন্সিটো 12 হৈছে যদি ইহতক সিঙ্গল কে লও বলে অৰুণ প্লাস বৰুণ প্লাস গীতু এইকেইটা যদি লও তেতিয়া হলে কি ইয়াতে ডাবল ডাবল আছিল সিঙ্গল কৰি দিও তেতিয়া হলে 12 টোক আমি 2 ৰে হৰণ কৰিব লাগিব তেতিয়া আমি কিমান পাই যাম বলে ইহতৰ যেটো এফিচিয়েন্সি এটো 6 পাই যাম মানে টোটাল এফিচিয়েন্সি কিমান পাই যাম 6 পাই যাম অৰ্থাৎ অৰুণ প্লাস বৰুণ প্লাস গীতু ইহতৰ টোটাল এফিচিয়েন্সি কিমান হ'ব 6 ক্লিয়াৰ ইয়ালৈকে অৰুণ বৰুণ আৰু গীতুৰ টোটাল এফিচিয়েন্সি আমি কিমান পালো 6 পালো এতিয়া চাওক আপোনালোকে যে আমাক সুধিছে কাৰ অৰুণৰ গতিকে ইয়াতে যদি আমি মাজৰ লাইনটো চাও বৰুণ আৰু গীতু যেতিয়া লগ হ'ব তেতিয়া এফিচিয়েন্সি কিমান বলে বৰুণ আৰু গীতুই লগ হোৱাৰ লগে লগে এটা বৰুণ আৰু গীতুই লগ হোৱাৰ লগে লগে ঠিক আছে নে অলপ গণগণ কৰিলো নেকি ইয়াতে এটো 3 আছিল না 120 3 গুণে এটো একো নাই বাৰু এটো 3 আৰু 4 উল্টা আছে মই তাকে ভাবিছো 4 তো আমি ইয়াত লিখিব লাগিব মই বহুত মানে নাম্বাৰ কেটা চোৱা নাছিল জান হক বাৰু বুজাই দিছো এতিয়া চাও যে যেতিয়া ইয়াতে বৰুণ আৰু গীতুই লগ হৈছে তেতিয়া তেওঁলোকৰ মানে দুয়োজনৰ যেটো এফিচিয়েন্সি এটো কিমান হৈছে 3 হৈছে তিনিওটাই লগ হলে এফিচিয়েন্সি কিমান হ'ব 6 হ'ব গতিকে এর আকলাই কিমান হ'ব মানে অৰুণৰ আকলাই কিমান হ'ব বলে অৰুণৰ অকলে 3 হ'ব কাৰণ বি আৰু জি লগ হৈ কিনে 3 টোটাল হ'ব লাগিব 6 গতিকে অৰুণৰ অকলে কিমান হ'ব লাগিব অকলে 3 হ'ব লাগিব তো এক দিনত অকলে কি কৰিব পাৰে অৰুণে 3 কাম কৰিব পাৰে টোটাল কাম কিমান আছে 360 তো এক দিনত যদি তেও 3 কাম কৰিব পাৰে তো কিমান দিন লাগিব কামটো কৰাতে 3 এৰ হৰণ কৰি দিও কিমান যাব 120 বাৰ যাব মানে 120 দিন কাক লাগিব অৰুণক লাগিব কামটো অকলে কৰাতে ঠিক আছে ক্লিয়াৰ তো নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছো বাৰু এতিয়া আচ্ছা ইয়াতে ধুনিয়াকে আপোনালোকে চাওক এইবাৰ নেক্সট প্ৰশ্নটো কি হয় যে ইয়াতে ডাঙৰকে এটা সংখ্যা দিছে আমাক হয়নে একদম ধুনিয়াকে ডাঙৰকে এটা সংখ্যা দিছে জাস্ট আমি এই সংখ্যাটোক এনেকে নাভাবো আমি সিম্পল কে এটা বেলেগ মেথডৰ জৰিয়তে চাম যে যেটো 476 আছিল এটো মানে a হয় আৰু যেটো 424 হয় এটো মানে b হয় ঠিক আছে এইখিনি লৈকে জাস্ট আপোনালোকে বুজি থৈ দিয়ক দেখিব যে এই ডাঙৰ প্ৰশ্নটো জাস্ট কেইটামান সেকেন্ডতে কৰিব পাৰে আপোনালোকৰ নিশ্চয় মনত আছে আৰু আমি বহুবাৰ আলোচনা কৰিছো মানে ঠিক আছে যে a + b হোল স্কয়াৰ মাইনাস a মাইনাস b হোল স্কয়াৰ ইকুৱেল কিমান হ'ব 4ab হ'ব ঠিক আছে ইকুৱেল কিমান হ'ব বলে 4ab হ'ব এতিয়া ইয়াতে আপোনালোকে ধুনিয়াকে চাও যে সমান চিনৰ পৰা যদি 4ab টো আমি ইবাগে উঠাই লৈ আহু তেতিয়ালে কিমান হ'ব বলে a + b হোল স্কয়াৰ মাইনাস 4ab ইকুৱেল কিমান হ'ব a মাইনাস b হোল স্কয়াৰ হ'ব নহব না ইটো বলে ইটোটো হ'ব বেলেগটো একো নহয় ইয়াতে আপোনালোকে ধুনিয়াকে চাওক যে a + b হোল স্কয়াৰ মাইনাস a মাইনাস b হোল স্কয়াৰ সমান আমি কিমান পাম 4ab পাম গতিকে 4ab টো যদি আমি ইবাগে উঠাই লৈ আহু ইবাগে 4ab টো প্লাসত আছে ইবাগে হেলে কি হ'ব মাইনাসত আহিব আৰু ইবাগে a মাইনাস b হোল স্কয়াৰ টো মাইনাসত আছে ইবাগে গলে কি হ'ব প্লাসত হ'ব গতিকে ইবাগে আমি কি পাই গলো সমান চিনৰ এটো সাইডে a মাইনাস b হোল স্কয়াৰ পাই গলো এতিয়া ইয়াতে নিশ্চয় আপোনালোকে লজিকটো বুজিছে এতিয়া চাওক আপোনালোকে যে ইয়াতে যদি আমি এইখিনিক a + b হোল স্কয়াৰ বুলি ধৰো এইখিনি বুলি ধৰো আৰু এইখিনি যদি 4ab বুলি ধৰো a আৰু b হয় এটো গতিকে আমি সমান চিনৰ হেইবাগে কি পাম সমান চিনৰ এইবাগে আমি পাম a - b হোল স্কয়াৰ তো a - b মানে কি বলে ইয়াতে 476 - 424 এইটো হোল স্কয়াৰ কৰিব লাগে এইটো মানে কি হ'ব ইয়াতে এইখিনি যদি কৰে আপোনালোকে পাব 52 হোল স্কয়াৰ আৰু 52 গুণ যেতিয়া আপোনালোকে পূৰণ কৰিব 52 গুণ পূৰণ কৰিলে কিমান হ'ব 50 গুণ কিমান হ'ব 25 52 কিমান 2704 মান হ'ব নেকি ঠিকে আছে বাৰু কিমান হ'ব 2704 হৈ যাব ইয়াৰ উত্তৰ আছে নে এটো শুদ্ধ উত্তৰ
আশা কৰিছো সকলোৱে শুদ্ধকৈ কৰিব পাৰিছে তাৰ পিছৰ যেটো প্ৰশ্ন আছিল এইটো তো একেবাৰে সহজ আৰু বহুতবাৰ আলোচনা কৰিছো আমি প্ৰপোজনৰ কোৱেশ্চন ঠিক আছে ইয়াতে 5 8 আৰু 15 ৰ চতুৰ্থ সমানুপাত উলিয়াব দিছে আমি সকলোৱে জানো যে মধ্য সমানুপাত আৰু প্ৰথম আৰু চতুৰ্থ অনুপাতৰ পূৰণফল সদায় সমান হয় অৰ্থাৎ ইয়াতে আমি সিম্পলকৈ ক'ব পাৰো এনেকুৱাকে যে 8 পূৰণ 15 হৰণ 5 সমান আমি কিমান পাম চতুৰ্থ যেটো সমানুপাত হেতু পাই যাম 5 দি 15 3 বাৰ যাব 8 3 গুণ কিমান পাম 24 পাম মানে ইয়াৰ শুদ্ধ উত্তৰ কিমান হ'ব 24 হৈ যাব ঠিক আছে ক্লিয়াৰ তাৰ নেক্সট আমাক কোনটো প্ৰশ্ন দিছে পূৰ্ণ বৰ্গ সংখ্যা কোনটো নহয় আমাক সুধিছে ঠিক আছে পূৰ্ণ বৰ্গ সংখ্যা কোনটো নহয় ইয়াতে আপোনালোকে যদি লাস্ট ডিজিট কেইটা চাই তেতিয়া হলে বাৰু গম নাপাব কাৰণ গটেই কেইটা জি লাস্ট ডিজিট আছে এইকেইটা এটা পারফেক্ট স্কয়াৰ নাম্বাৰৰ ডিজিট হয় এতিয়া ইয়াতে আপোনালোকে চাও যে 3721 আছে 3721 টো এটা পূৰ্ণ বৰ্গ সংখ্যা হয় নে নহয় আপোনালোকে কেনেকৈ পৰীক্ষা কৰিব তো এইটো যদি আপোনালোকে পৰীক্ষা কৰিব লাগে একদম সিম্পল এটা কথা বুজাই দিছো আপোনালোকে ধুনিয়াকৈ চাব যে 3700 হয়নে 3700 আপোনালোকে আখে পাখে থকা এটা এনেকুৱা নাম্বাৰ ভাবক ধৰি লৈছো মই কেনেকুৱা ইয়াতে মই আপোনালোকক কৈছো যে 60 ঠিক আছে 60 টো যেতিয়া স্কয়াৰ কৰিব 60 গুণ কিমান হ'ব বলে 6 6 গুণ 36 মানে 3600 আৰু 70 হলে কিমান পাব বলে 7 7 গুণ 49 মানে 60 গুণ যদি 3600 হয় 70 গুণ কিমান হ'ব 4900 হ'ব এতিয়া 3721 টো 70 আৰু 60 ৰ মাজত থকা কোনবা এটা সংখ্যাৰ স্কয়াৰ নাম্বাৰ হয় কেনেকৈ চাম এতিয়া লাষ্টত ইয়াতে 1 আছে 1 থাকিলে কি হ'ব 1 থাকিলে যেটো নাম্বাৰ আমি তাৰ স্কয়াৰ ৰুট পাম স্কয়াৰ ৰুটটো কি হ'ব লাগিব হয় 9 হ'ব লাগিব নহলে 1 হ'ব লাগিব ঠিক আছে হয় 9 হ'ব লাগিব নহলে 1 হ'ব লাগিব মানে এতিয়া নাম্বাৰটো হয় 61 হ'ব লাগিব নহলে 69 হ'ব লাগিব তো ইয়াতে আপোনালোকে ধুনিয়াকৈ সিম্পলকৈ অকমান ভাবি লওক যে 61 গুণ যেতিয়া আপোনালোকে চাব লগে লগে দেখাই পাব বলে 61 গুণ কিমান হ'ব এই ইয়াতে যেটো আছে 3721 এইটোৱে পাই যাব আপোনালোকে চাওক লাগে পৰীক্ষা কৰি বলে ইয়াতে যেটো মেথড মই দেখাই দিছো বা বুজাই দিছো আপোনালোকে ধুনিয়াকৈ মনত ৰাখিব এই মেথডটোৰ জৰিয়তে পিছত বহুত কামত আহিব মানে আপোনালোকৰ ঠিক আছে মানে ইয়াতে 60 গুণ যদি 3600 হয় বা 70 গুণ যদি 4900 হয় মাজতটো যেতিয়া আমি চাব লগা হৈছে জাস্ট আমি 61 গুণ চালে হৈ গল 3721 পাই যাম ঠিক একেদৰে যদি আমি এইটোও চাও 1296 টো কি হ'ব 30 গুণ 900 40 গুণ কিমান 1600 গটিকে 30 আৰু 40 ৰ মাজত আছে লাষ্টত আছে 6 থাকিলে কি হ'ব লাগিব হয় 6 হ'ব লাগিব নহলে 4 হ'ব লাগিব ঠিক আছে গটিকে হয় 34 হ'ব লাগিব নহয় 37 হ'ব গটিকে আপোনালোকে 34 বা 37 এৰে পূৰণ কৰি সব ধুনিয়াকৈ পাই যাব ঠিক আছে হয় 34 এৰে নহলে 37 এৰে গটিকে 37 গুণ মানে 36 পূৰণ কৰিলে কিমান পাব 1296 পাব কিন্তু 1000 যেটো 26 এইটো কিন্তু আপোনালোকে তেনেকৈ নাপায় মানে এইটো পূৰ্ণ বৰ্গ সংখ্যা নহয় মানে ইয়াৰে শুদ্ধ উত্তৰ এইটোই হয় এইটো বাৰু আপোনালোকে মই কোৱা প্ৰসেস মতে উলিয়াই চাবছো পাৰে নে নোৱাৰে মই বাৰু টাইমখিনি নষ্ট নকৰ দুটাটো দেখাই দিলুৱে ন ঠিক আছে তো শুদ্ধ উত্তৰ গম পাই গল সি নম্বৰ অপশনটো ইয়াতে শুদ্ধ হয় অকমান বুজিব যত্ন কৰিব যথেষ্ট সহজ হয় প্ৰশ্নসমূহ তো ইয়াতে বাৰু এই যেটো প্ৰশ্ন আছিল হ্যান্ডশেক কৰিব দিছিলে মিটিংখনত ঠিক আছে তো এখন মিটিং আছিল তাত 5 গৰাকী ব্যক্তি আছিল আৰু প্ৰত্যেকজনে প্ৰত্যেকৰ লগত এবাৰে হ্যান্ডশেক কৰিছে তো ইয়াৰ বাবে এটা সূত্ৰ আছে যদি আমি টোটাল হ্যান্ডশেক উলিয়াব লাগে তেতিয়া হলে কি কৰিব লাগে n * n - 1 / 2 টোটাল কিমান মানুহ আছে n মানে মানুহৰ সংখ্যা টোটাল মানুহ আছে 5 n - 1 5 ৰ পৰা 1 গলে কিমান হ'ব 4 এটুক যদি 2 ৰে হৰণ কৰে 2 2 গুণ 4 5 2 গুণ কিমান 10 বাৰ হ্যান্ডশেক এতিয়া চাগে আপোনালোকে কিছুমানে ভাবিছে মই এটো দেখাই দিছো আপোনালোক প্ৰ্যাকটিক্যালি দেখাই দিছো ইয়াতে মোৰ আপোনালোকে কি কম 1 2 3 4 5 এই পাঁচটা মানুহ প্ৰথমতে এইটো মানুহে এই মানুহতে গোটেইকেইটাৰ লগত হ্যান্ডশেক কৰি গৈছে ইয়াৰ লগত হ্যান্ডশেক কৰিল ইয়াৰ লগত হ্যান্ডশেক কৰিল ইয়াৰ লগত হ্যান্ডশেক কৰিল ইয়াৰ লগত হ্যান্ডশেক কৰিল কেইবাৰ হ্যান্ডশেক হল 4 বাৰ হ্যান্ডশেক হল এতিয়া ইয়াৰ পাল্লা আহিল ঠিক আছে এতিয়া ইয়াৰ পাল্লা আহিল এতিয়া তো ইয়াৰ লগত অলৰেডি কৰিলে 1 নম্বৰ 2 নম্বৰটো লগত অলৰেডি কৰিলে এতিয়া ইয়াৰ লগত কিয় কৰিব নকৰে কালত কৰিব ইয়াৰ লগত কৰিব একবাৰ দুইবাৰ তিনবাৰ এবাৰ কিমান কৰি তিনবাৰ কৰিলে 2 নম্বৰটো হল 3 নম্বৰটো সব 3 নম্বৰটো 2 নম্বৰৰ লগতো কৰিছে 1 নম্বৰৰ লগতো কৰিছে নকৰাকে কাল লগত আছে 4 আৰু 5 লগত গতে ই 2 নম্বৰ মানে ইহত দুটা লগত কৰিব 2 পালো এতিয়া ইয়াৰ পালা ইয়াৰ লগতো আগত তিনটা কৰিলে জাস্ট 5ত কৰিব আছে গতে ই এলত একবাৰ কৰি দিব এতিয়া এখানে যোগ কৰিলে কিমান 4 3 7 7 2 9 9 1 10 তো এইটো প্ৰ্যাকটিক্যালি চালে আপোনালোকে ধুনিয়াকৈ এনেকৈ পাইয়ে যাব বাৰু সহজ হয়তো এইটো সূত্ৰ আছে তাৰ বাবে হ্যান্ডশেক কৰাৰ সূত্ৰ এইটো শুদ্ধ উত্তৰ তো 10 টো ইয়াৰে শুদ্ধ উত্তৰ হ'ব তাৰ নেক্সট এটা প্ৰশ্ন আছিল এইটো একেবাৰে সহজ প্ৰশ্ন আছিল চাওক আপোনালোকে এটা বৃত্তৰ কথা কৈছে আৰু এনেকুৱা এডাল জিয়াডাল কি হ'ব লাগিব মানে জিয়াডাল হ'ব তাৰ ব্যাসাৰ্ধৰ সমান ধৰি লৈছো ব্যাসাৰ্ধ ইখিনিমান দীঘল ইখিনিত কেন্দ্ৰবিন্দুটো আছে তো এতিয়া ব্যাসাৰ্ধডাল যিমান দীঘল এডাল ব্যাসাৰ্ধ বুলি কৈছো বাৰু মই
ব্যাসাৰ্ধডাল যিমান দীঘল জিয়াডালো সিমান দীঘল গতিকে ব্যাসাৰ্ধ মানে কি কেন্দ্ৰৰ পৰা পৰিধি চুই থকা ৰেখাডাল কি হ'ব ব্যাসাৰ্ধ হ'ব গতিকে ইবাগেও হিডাল ব্যাসাৰ্ধই হ'ব গতিকে তিনডাল ব্যাসাৰ্ধ মানে কি তিনডালে দৈৰ্ঘ্য সমান গতিকে এডালো সমান এডালো সমান এডালো সমান কি হ'ব এটো সমবাহু ত্ৰিভুজ হৈ যাব কি হ'ব এটো বলে এটো হৈ যাব আপোনাৰ সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গল ঠিক আছে ক্লিয়াৰ সহজ প্ৰশ্ন বাৰু তাৰ নেক্সট প্ৰশ্নৰ ফালে এতিয়া আমি আগবাঢ়িছো আচ্ছা ইয়াতে নেক্সট প্ৰশ্নটো আপোনালোকে ধুনিয়াকৈ চাওক সহজ প্ৰশ্ন একদমই সহজ প্ৰশ্ন মানে এটো সাগে একেবাৰে বেসিক লেভেলৰ প্ৰশ্ন আছিলে যে 1 ৰ পৰা 1 ৰ ভিতৰত 2 অংকযুক্ত স্বাভাৱিক সংখ্যা কিমানটা আছে কিবা কৈ দিব লাগিব জানো ইয়াতে 90টা আছে মানে এটা অংকযুক্ত সংখ্যা থাকে আপোনাৰ কেইটা 9টা দুটা অংকযুক্ত থাকে কিমান 90টা তিনটা অংকযুক্ত থাকে কিমান 900টা জাস্ট আপোনালোকে মনত ৰাখি ললে এইখিনি কথা ঠিক আছে তো তাৰ নেক্সট প্ৰশ্নটো এটা ধুনিয়াকৈ চাওক এইটো বাৰু অকমান জটিল প্ৰশ্ন জটিল মানে ইমান ডাঙৰ জটিল নহয় বাৰু যে একদম বহুত কিবা ডাঙৰ জটিল প্ৰশ্ন ইয়াৰ যেটো শুদ্ধ উত্তৰ মই শুদ্ধ উত্তৰটো বাৰু মই নিজে প্ৰেক্টিস কৰি চালো এবাৰ তো ইয়াতে বাৰু উত্তৰটো পালো মই 58 ঠিক আছে কিমান পালো 58 পালো তো অকমান বেছি স্পেস লাগিব যদি এই প্ৰশ্নটোৰ আপোনালোক স্পেশালি উত্তৰটো লাগে তেতিয়ালে মই পৰৱৰ্তী ভিডিও এটাত বনাই কিনে দেখাই দিম দীঘলীয়া হ'ব বাৰু অকমান ইমান কম স্পেসত ইয়াক আমি কৰিব নোৱাৰিম মানে প্ৰশ্নটো কি দিছিল নিশ্চয়কৈ সকলোৱে দেখিছে ন যে এখন কাপোৰ দোকান আছিল তাত ৰঙা অথবা নীলা ৰঙৰ মুঠ কিমান আছে 150টা ফ্ৰক আছে আৰু শাৰ্ট আছে ষ্টকত দেখা গল যে 70টা তাত ৰঙা আইটেম আৰু 120টা ফ্ৰক আছে যদি নীলা ৰঙৰ 18টা শাৰ্ট তেন্তে দোকানখনত থকা ৰঙা বৰণৰ ফ্ৰকৰ সংখ্যা কিমান হ'ব তো এটো 58 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ গতিকে যদি আপোনালোক লাগে মোক জনাব মই কেৱল সেই প্ৰশ্নটোৱে আপোনালোকৰ বাবে পৰৱৰ্তী ভিডিও এটাৰ যোগেৰে প্ৰেৰণ কৰি দিম যাতে আপোনালোকে সকলোৱে ধুনিয়াকৈ হিটো কৰিব পাৰে বা বুজি ল'ব পাৰে বাকি বহুত তেনেকুৱা ডাঙৰ কনসেপ্টটো নহয় কিন্তু দীঘলীয়া মানে অকমান আৰু ভিডিওটো যেহেতু অকমান দীঘলীয়া হৈছে গতিকে মই ভাবো যে এইটো স্কিপ কৰি দিলো বাৰু নেক্সট কোৱেশ্চনটো ফালে আমি আগবাঢ়িছো ইয়াতে কৈছে যে 5 জনী কুকুৰা 5 দিনৰ বাবে যদি প্ৰতিদিনে কণী পাৰাত মুঠ কণী 250টা হয় তেতিয়া হলে 10 জনী কুকুৰাই 10 দিনৰ বাবে কণী পাৰিলে মুঠ কণী কিমান হ'ব এটো একদম সিম্পল কোৱেশ্চন সকলোৱে চাগে পাৰিছে ইয়াৰ উত্তৰ কিমান হ'ব 1000টা হৈ যাব ঠিক আছে কৰিব লগা তেনেকে বিশেষ একো নাই নেক্সট এইটো কোৱেশ্চন সহজ মানে পাৰ্সেন্টেজৰ আটাইতকৈ বেসিক কোৱেশ্চন কিন্তু এইটোই হয় যে কোনো এক সামগ্ৰীৰ বিক্ৰী মূল্যৰ ওপৰত কিমান কৰিছে 20% ৰেহাই দিছে তাৰ ওপৰত বিক্ৰী মূল্যৰ ওপৰত মানে ধৰি লৈছো এইটো সেলিং প্ৰাইস আছিল 1 সেলিং প্ৰাইসত কিমান ৰেহাই দিলে 20% ৰেহাই দিলে কিমান পাৰ্সেন্ট ৰেহাই দিলে 20% মানে কি হয় 5 ভাগৰ 1 হয় মানে যদি তাৰ বেচা দাম 5 আছিল পাছত বেচা নাই পাছত কি আকৌ 1 ৰেহাই দিছে কিমানত বেছিছে বলে সেলিং 2 কিমান কৰিছে 4ত সেলিং কৰিছে এতিয়া আকৌ যদি আগৰ ষ্টেজলৈকে ঘূৰি যাব লাগে 4ৰ পৰা যদি আকৌ আমি 5লৈকে ঘূৰি যাব লাগে কিমান পাৰ্সেন্ট বঢ়াব লাগিব বলে 4তকে 5 টো কিমান ডাঙৰ বলে 1 ডাঙৰ 5তকে 1 ডাঙৰ 4তকে 1 ডাঙৰ গতিকে পাৰ্সেন্টেজত নিলে 100% পূৰণ কৰি দিয়ক কিমান বাৰ যাব 25 বাৰ যাব মানে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 25% হ'ব আশা কৰিছো সকলোৱে শুদ্ধকৈ কৰিছে আৰু এই সময় আছিল যোৱা কালি অনুষ্ঠিত হৈ যোৱা পৰীক্ষাটোৰ গণিতৰ প্ৰশ্ন মই আশা ৰাখিছো সকলোৱে ভিডিওটো চাই ভাল পালে বা আটাইসমূহৰে যিসমূহ প্ৰশ্ন আটাইসমূহ ধুনিয়াকৈ শুদ্ধকৈ কৰিব পাৰিছে গতিকে কোনে কিমানটা শুদ্ধকৈ কৰিছে ডাটাটো জনাব ভাল লাগিব তেতিয়া যিখিনি ভুল গল সেইখিনিও চাগে আপোনালোকে বুজি পালে কেনেকৈ কৰিব লাগে নিশ্চয় দেখা পালে গতিকে নেক্সট পৰীক্ষাৰ বাবে সেইখিনিও সিনচিয়াৰ হ'ব সকলোৱে তাৰ লগতে মই আকৌ আপোনালোক সকলোকে জনাব বিচাৰিছো যে যদি আপোনালোক কোনোৱে আগন্তুক অসম আৰক্ষী পৰীক্ষাৰ কনিষ্ঠবলৰ বাবে প্ৰস্তুতি চলাই আছে তেতিয়া হলে সোনকালে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে যোগাযোগ কৰক কিয়নো তাত গণিতৰ সম্পূৰ্ণ সিলেবাস অনুসৰি ক্লাছসমূহ কৰা হয় একেবাৰে বেসিকৰ পৰা এডভান্স পৰ্যায়লৈকে মানে একদম বেসিক যিখিনি ফাউন্ডেশন হয় সেইখিনি খুব ধুনিয়াকৈ ক্লিয়াৰ কৰা হয় তাৰ পিছত লাহে লাহে ওপৰলৈকে মানে এডভান্স পৰ্যায়লৈকে আটাইসমূহ কনসেপ্ট তাত ধুনিয়াকৈ ক্লিয়াৰ কৰি দিয়া হয় আৰু ইয়াতে আমি যিসমূহ আজি কোৱেশ্চন ইয়াত আলোচনা কৰিলো আটাইসমূহ কোৱেশ্চনে আমি আলোচনা কৰা টপিকৰ পৰা আহিছে মানে এজ ইট ইজ কোৱেশ্চনটো নহয় কিন্তু তেনেকুৱা ধৰণৰ কোৱেশ্চন নিশ্চয় আপোনালোকে মোৰ WhatsApp ষ্টেটাস হক নতুবা ফেসবুকৰ যিকেইটা পোষ্ট আছে তাত দেখিবলৈ পাইছে যে তাত মই দেখাই দিছো যে আমি এনেকৈ পঢ়িছিলো এনেকৈ কোৱেশ্চন আছে মানে প্ৰায় কমন ঠিক আছে তো জান হক বাৰু যদি আপোনালোক তেনেকৈ বেলেগ কিবা কনিষ্ঠ বলে হক বা স্বাস্থ্য বিভাগৰ ডিএমই হক নতুবা বেলেগ কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে আৰু যদি আপোনালোকে তেনেকুৱা ধৰণৰ কিবা বিশেষ কোচিং কৰিম বুলি ভাবিছে তেতিয়া হলে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে এতিয়াই যোগাযোগ কৰক যোগাযোগ নম্বৰ ভিডিঅৰ ডেসক্ৰিপচনত দিয়া আছে প্ৰথমতেটো মই জনাইছিলো আকৌ ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰাও যোগাযোগ কৰিব পাৰিব ঠিক আছে তো ক্লাছ কেতিয়াৰ পৰা হ'ব 20 জানুৱাৰী ঠিক আছে 20 জানুৱাৰীৰ পৰা ক্লাছ হ'ব ধুনিয়াকৈ সকলোৱে ক্লাছত এনৰোলমেন্ট কৰি লওক এইখিনিয়ে কথা তো আজিলে আপোনালোক সকলোকে এৰিছো আৰু খুব সোনকালে নতুন ভিডিওৰ সৈতে আপোনালোক সকলোকে লগ পাম অহা যিটো পৰীক্ষা আছে অসম আৰক্ষীৰ কনিষ্ঠবলৰ বাবে তাৰ বাবে ইউটিউবৰ জৰিয়তেও আপোনালোকলে খুব ধুনিয়া ধুনিয়া ভিডিও আগবঢ়োৱা হ'ব গতিকে ধুনিয়াকৈ সকলোৱে চাই থাকক জ্ঞানজ্যোতি ঠিক আছে তো আজিলে আপোনালোক সকলোকে এৰিছো নেক্সট ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলে জনাইছো বাই বাই জয় আই অসম